মংগলদৈ নগৰবাসীত সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক উপজা দিন উদযাপন। দৰং জিলা সাহিত্য সভা আৰু নগৰবাসী সাহিত্য সভাৰ উদ্যোগত স্থানীয় জোনজ্যোতি জাতীয় বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় উপজা দিনৰ কাৰ্যসূচী। পুৱা পতাকা উত্তোলন কৰে সভাপতি ৱাহিদা বেগমে। স্মৃতি তৰ্পণ গছপুলি ৰোপণেৰে আৰম্ভ হয় আজিৰ কাৰ্যসূচী। নগৰবাসী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাংবাদিক বাবুল মকছেদ আহমেদে আঁত ধৰা অনুষ্ঠানটিত জোনজ্যোতি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহবুল হকে উদ্বোধন কৰে ভূপেন্দ্ৰ সংগীত আৰু নৃত্য প্ৰতিযোগিতা। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পণেৰে মুকলি সভা বক্তৃতা অনুষ্ঠানৰ শুভাৰম্ভ কৰে দৰং জিলা সাহিত্য সভাৰ উপসভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই। সভাত উপস্থিত থাকে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথ, সম্পাদক বসন্ত শইকীয়া, সহকাৰী সম্পাদক প্ৰবীণ বৰুৱা, গৌতমানন্দ গোস্বামী, শ্বৰিফুল ইছলাম, হৰিচন্দ্ৰ শৰ্মা। নিৰ্দিষ্ট বক্তা হিচাপে আব্দুল মালিকে ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক মূল্যৱান বক্তৃতা আগবঢ়ায়। অনুষ্ঠানৰ মাজত জোনজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ মনমাৰ্চিকৰ গীটাৰৰ সুৰে মহাচূন্য কৰে উপস্থিত শ্ৰোতা দৰ্শকক। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় সম্পাদক মিফতাহুৰ ৰহমানে। মংগলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলা কুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।